এয়া আমি এতিয়া পালোহি বাবা থান মন্দিৰ। আৰু এভাগ আছে মানে সেয়া নতুনকৈ স্থাপন কৰিছে নেকি। মই আহিছোঁ পিছে তালৈ এবাৰ, কিন্তু এতিয়া নাযাওঁ। মানে কি হ'ল, আমি যিটো দেওপানী যাম দেৰি হৈ যাব, তো সেইটো কাৰণে মানে তাত আজি বহুত ভিৰ, সেয়াতো মানুহ, ইয়াতো ভিৰ বাৰু। তো আমি ভাবিলোঁ ইয়াতে সোমাওঁ। আৰু মই যেতিয়া মই প্ৰথম আহিছিলোঁ নুমলীগড়, তো তেতিয়া মই এওঁচতে ফাৰ্ষ্ট সোমাইছিলোঁ। আৰু সেইভাগ মন্দিৰ তেতিয়া আছে বুলি মই গম নাপাওঁ, মানে তাত নতুনকৈ বনাই আছিলে আৰু পিছতহে গম পাওঁ যে বনাই আছে। কিন্তু মইতো জনামতে মই এই ভাগলৈহে প্ৰথমতে আহিছোঁ। আৰু মই আহিছিলোঁ বহুত দিনতে আহিছিলোঁ, এতিয়া মোৰ মনত নাই। তো মই মানে আমাৰ ছাৰৰ লগত আহিছিলোঁ, যিহেতু মই নাৰ্ছ কৰি আছিলোঁ। আমি সকলো স্কুলৰ পৰা মানে নাৰ্ছৰ ক্লাছৰ পৰা এক্সকাৰ্ছন আহিছিলোঁ। তো সেয়াই আৰু, তো আমাক ছাৰে লৈ নিছিলে। আৰু এইভাগ মন্দিৰ কথা মই গম পোৱা নাছিলোঁ, তেখেতেহে মানে আমাক ক'লে। আৰু আমি তেখেতৰ কাৰণে এইভাগ মন্দিৰ আজি দেখি পালোঁ। আৰু সঁচাকৈ মন্দিৰভাগ বহুত প্ৰমাণিক। মই কিন্তু বহুত প্ৰমাণ পাইছোঁ। মই কিন্তু এনেকুৱা বস্তু প্ৰমাণ পাইছোঁ নহয়, মই এতিয়া আপোনালোকক বুজাব নোৱাৰোঁ মানে যে মই কেনেকৈ মই কেনেকৈ পাইছোঁ বা কি, এইখিনি মই মানে কথাৰে বুজাব নোৱাৰোঁ। বছ সেইখিনি বাবাই জানে। আৰু মোৰ সকলো দুখ বিপদ বাবাৰ ওচৰলৈ আহিলে ইয়ালৈ মোৰ দূৰ হৈ যায়। সঁচাকৈ মোৰ কাৰণে কিন্তু বহুত প্ৰমাণিক মন্দিৰ। আৰু এইভাগ মন্দিৰ আছে বুলি বহুত মানুহে গম নাপায় ইয়াতে। আৰু সেয়াই আৰু ইয়াত কোনো পূজাৰী নাই, আপোনালোকে নিজে ধূপ চাকি জ্বলাব লাগিব। ইয়াতে নিজে শৰাই দিব, যদি দিম বুলি ভাবিছে নিজে ইয়াত দিব লাগিব, সকলোখিনি নিজে কৰিব লাগিব। তো তেনেকৈ আৰু মই কিন্তু ইয়াত অহাৰ পৰা পূজাৰী দেখা নাই, চব নিজেই কয় মানে এনেকৈ ধূপ চাকি জ্বলাই নিজে এনেকৈ যাব লাগিব। তো তেনেকৈ আৰু শুনিছোঁ বোলে ইয়াতে হাতী বাঘ তেনেকৈ ওলায়, কিন্তু আজিলৈকে মই পোৱা নাই। পিছে ইমান দিন আহিছোঁ যদিও হয়তো ওলাবও পাৰে। কিন্তু মই ইয়ালৈ কেইবাবাৰো আহিছোঁ। এই মন্দিৰভাগ সঁচাকৈ মোৰ বহুত ভাল লাগে আহি পিনে, বহুত প্ৰমাণিক। আৰু মই মানে বুজাব নোৱাৰোঁ যে মোৰ এনেকুৱা এটা শান্তি লাগে নহয়, মই এনেকুৱা লাগে যেন মই মহাদেৱক বিচাৰি পাইছোঁ। তো তেনেকৈ আৰু এতিয়া আমি মন্দিৰভাগৰ পৰা ওলাইছোঁ আৰু। তো সেয়া এতিয়া গৈ থাকোঁ। এতিয়া এয়া ৰঙাজান পাইছোঁহি নেকি। মই ৰাস্তাবোৰ ইমান ভালকৈ চিনি নাপাওঁ, মানে পাহৰিলোঁ। আহিছিলোঁ আগতে বহুত সৰুতে, আৰু যিহেতু কাজিৰঙা গৈছিলোঁ এইফালেদি, তেতিয়া আৰু কলেজত পঢ়ি থাকোঁতেতো মই এইবিলাক জেগা আহিছিলোঁ। কিন্তু এতিয়া বহুত বেলেগ কৰিলে, ৰাস্তা বনালে ন, সেইটো কাৰণে এতিয়া ধৰিব নোৱাৰা হৈ গ'লোঁ ৰাস্তাবিলাক, মানে এনেকুৱা হৈ গৈছে। আৰু এতিয়া আমি দেৰি নকৰি গৈ থাকোঁ দেওপানীলৈ বুলি। বতৰো ইমান এটা ভাল নহয় পিছে ইয়াত, কিন্তু গোলাঘাটৰ ছাইডে বৰষুণ নাই, যিহেতু শিৱসাগৰতে বৰষুণ পালোঁ। আৰু এতিয়া আমি নামবৰ হাবি পাৰ হ'ম। এইখন মানে ইমানেই দীঘল হাবি, নাপায় এনেকুৱা লাগিছে। যাওঁতে কিন্তু বহুত দূৰ লাগিলে, আৰু আহোঁতে কিন্তু বেছি দূৰ নালাগিলে। আৰু ভয়ো লাগিছিলে। পিছে এনেই শুনামতে ইয়াত শুনিছোঁ হেনো কিবাকিবি চোৰ ডকাইত ওলায়, হাতী বাঘ ভালুক ওলায়। কিন্তু ভগৱানকে চিন্তা কৰি গৈ আছোঁ। আৰু ভয় লাগে দিয়কচোন, চুনচান কোনো নাই দেখিছেনে। কিবা এটা হ'লেও ইয়াত মানে কোনো হেল্প কৰোঁতাও নাই, সেইকাৰণে ভয় লাগে। আৰু ঘৰ নাই ন তেনেকৈ, এনেই মানুহৰ ঘৰ থাকিলে চিন্তা নালাগে বাৰু। তথাপিতো পাৰ হৈ আহিলোঁ ভগৱানৰ নাম লৈ। নতুন জেগা নতুন ঠাই, ভয় লাগিবই দিয়কচোন। আৰু সেয়াই আৰু হাতীলৈতো ভয় নালাগে, কেলৈ কি আমাৰ মানে নাহৰকটীয়া ছাইডেও হাতী বাৰু দেখিয়ে থাকোঁ, অৰুণাচল ছাইডে। তো সেইটোৱে আছিলে আজিৰ ভিডিঅ'টো। বাই।